ষ্টুডেণ্টছ, আজি এই ভিডিঅ'টোত এছাৰ্টিভ চেণ্টেন্স বা বৰ্ণনামূলক বাক্যবোৰ পাষ্ট টেন্সত থাকিলে কেনেকৈ ভইচ পৰিৱৰ্তন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আহিছোঁ চিম্পল পাষ্ট টেন্সলৈ। যেতিয়া এছাৰ্টিভ চেণ্টেন্স বা বৰ্ণনামূলক বাক্যবোৰ চিম্পল পাষ্ট টেন্সত থাকে তেতিয়া তেনেকুৱা চেণ্টেন্সবোৰ এক্টিভৰ পৰা পেছিভ ভইচলৈ নিওঁতে কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ মানি চলা হয়। এই পেটাৰ্ণটোত আমি সেই নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছকেইটা পাওঁ। এই নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছকেইটা হৈছে ফাৰ্ষ্ট ৰুলৰ মতে অবজেক্ট ছাবজেক্ট হৈ প্ৰথম ঠাইত বহিব। তাৰ পাছতে ছেকেণ্ড ৰুলৰ মতে পাষ্ট টেন্সৰ বি ভাৰ্ব ৱাজ বা ৱেৰ বহিব। তাৰ পাছত থাৰ্ড ৰুলৰ মতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিব আৰু তাৰ পাছত ফিফ্থ ৰুলৰ মতে ছাবজেক্ট অবজেক্ট হৈ চেণ্টেন্সৰ শেষত বহিব। এই ৰুলছকেইটাৰ মতে আমি চিম্পল পাষ্ট টেন্সত থকা এছাৰ্টিভ চেণ্টেন্সবোৰ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিব পাৰোঁ। প্ৰথমতে 1 নম্বৰ উদাহৰণলৈ গৈছোঁ। হি ৰট এ বুক। এই চেণ্টেন্সটো চিম্পল পাষ্ট টেন্সৰ চেণ্টেন্স। এই চেণ্টেন্সটো এক্টিভ ভইচত আছে। এই চেণ্টেন্সটো পেছিভ ভইচলৈ নিওঁতে ফাৰ্ষ্ট ৰুলৰ মতে এ বুক অবজেক্টটো ছাবজেক্ট হৈ প্ৰথম ঠাইত বহিব। তাৰ পাছতে ছেকেণ্ড ৰুলৰ মতে পাষ্ট টেন্সৰ বি ভাৰ্ব ৱাজ বহিব। যিহেতু এ বুক একবচনত আছে সেইকাৰণে পাষ্ট টেন্সৰ বি ভাৰ্ব ৱাজ বহিলে। তাৰ পাছত থাৰ্ড ৰুলৰ মতে মেইন ভাৰ্ব ৰাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিটেন বহিলে। তাৰ পাছত ফ'ৰ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিছে। তাৰ পাছতে ফিফ্থ ৰুলৰ মতে এক্টিভ ভইচত থকা ছাবজেক্ট হি পেছিভ ভইচত হিম অবজেক্ট হৈ বহিছে। এনেদৰে হি ৰট এ বুক চেণ্টেন্সটো এক্টিভৰ পৰা পেছিভ ভইচলৈ নিওঁতে আমি পালোঁ এ বুক ৱাজ ৰিটেন বাই হিম। এতিয়া দ্বিতীয় উদাহৰণলৈ যাওঁ। চি মেড টয়ছ। এই চেণ্টেন্সটো এক্টিভ ভইচত আছে আৰু এইটো এটা চিম্পল পাষ্ট টেন্সৰ চেণ্টেন্স। এই চেণ্টেন্সটো পেছিভ ভইচলৈ নিওঁতে ফাৰ্ষ্ট ৰুলৰ মতে টয়ছ অবজেক্টটো ছাবজেক্ট হৈ প্ৰথম প্লেচত বহিব। তাৰ পাছতে ছেকেণ্ড ৰুলৰ মতে পাষ্ট টেন্সৰ বি ভাৰ্ব ৱেৰ বহিব। যিহেতু টয়ছ বহুবচনত আছে সেইকাৰণে পাষ্ট টেন্সৰ বি ভাৰ্ব ৱেৰ বহিছে। তাৰ পাছত থাৰ্ড ৰুলৰ মতে মেক ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মেড বহিছে। তাৰ পাছতে ফ'ৰ্থ ৰুলৰ মতে বাই প্ৰিপজিশ্যন বহিছে। তাৰ পাছত ফিফ্থ ৰুলৰ মতে এক্টিভ ভইচত থকা চি পেছিভ ভইচত হাৰ হৈ অবজেক্ট হৈ বহিছে, লাষ্ট প্লেচত বহিছে। এনেদৰে চি মেড টয়ছ চেণ্টেন্সটো এক্টিভৰ পৰা পেছিভ ভইচলৈ নিওঁতে আমি পালোঁ টয়ছ ৱেৰ মেড বাই হাৰ। এনেদৰে আমি চিম্পল পাষ্ট টেন্সত থকা এছাৰ্টিভ চেণ্টেন্সবোৰ এক্টিভৰ পৰা পেছিভ ভইচলৈ নিব পাৰোঁ। নেক্সট আমি আহিছোঁ পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ। যেতিয়া এছাৰ্টিভ চেণ্টেন্স বা বৰ্ণনামূলক বাক্যসমূহ পাষ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়া আমি তেনেবোৰ চেণ্টেন্স এক্টিভৰ পৰা পেছিভলৈ নিওঁতে কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ মানি চলোঁ। এই ৰুলছকেইটা এই পেটাৰ্ণটোৰ পৰা আমি গম পাওঁ। এই পেটাৰ্ণটো হৈছে অবজেক্ট প্লাছ ৱাজ বা ৱেৰ বি ভাৰ্ব প্লাছ বিং ৱৰ্ড
plus past participle form of main verb plus by preposition plus subject. এই রুল কেটা হইছে ফার্স্ট রুলৰ মতে অবজেক্ট সাবজেক্ট হয় প্ৰথম ঠাইত বহিব তাৰ পাছতে সেকেন্ড রুলৰ মতে past tense বি ভার্ব was বা were বহিব তাৰ পাছত থাৰ্ড রুলৰ মতে being word to বহিব তাৰ পাছত ফোর্থ রুলৰ মতে মেইন ভাৰ্বৰ past participle form বহিব তাৰ পাছত ফিফথ রুলৰ মতে by preposition বহিব আৰু তাৰ পাছতে সিক্স রুলৰ মতে subject object হয় সেন্টেন্সৰ শেষত বহিব আমি প্ৰথমতে এটা উদাহৰণ লৈছো আৰু এই ৰুলসমূহ কেনেকৈ ব্যৱহাৰ হৈছে গম পাম We were playing cricket in the garden. এই সেন্টেন্সটো past continuous tenseত আছে আৰু এইটো এটা এক্টিভ ভয়েসৰ সেন্টেন্স যেতিয়া এই সেন্টেন্সটো আমি পেসিভ ভয়েসলৈ নিউতে ফাৰ্স্ট ৰুলৰ মতে ক্ৰিকেট অবজেক্টটো সাবজেক্ট হয় প্ৰথম ঠাইত বহিব তাৰ পাছতে সেকেন্ড রুলৰ মতে past tense বি ভাৰ্ব was বহিব যেহেতু ক্রিকেট একবচনত আছে সেইকাৰণে was বি ভাৰ্ব বহিব তাৰ পাছতে থাৰ্ড রুলৰ মতে being word to বহিব তাৰ পাছতে ফোর্থ রুলৰ মতে মেইন ভাৰ্ব প্লেৰ past participle form played বহিছে তাৰ পাছতে ফিফথ রুলৰ মতে by preposition বহিছে আৰু তাৰ পাছতে সিক্স রুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট উই পেসিভ ভয়েসত আজ হয় অবজেক্ট হিসাবে সেন্টেন্সৰ শেষৰ ফালে বহিছে আৰু শেষত আমি প্ৰিপজিশনাল পাৰ্টটো যেনেকৈ আছিলে তেনেকৈ এড কৰি দিছে ইন দা গাৰ্ডেন এনেদৰে উই ৱেৰ প্লেইং ক্ৰিকেট ইন দা গাৰ্ডেন সেন্টেন্সটো এক্টিভ ভয়েসৰ পৰা পেসিভ উই ৱেৰ প্লেইং ক্ৰিকেট ইন দা গাৰ্ডেন সেন্টেন্সটো এক্টিভ ভয়েসলৈ পেসিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিউতে আমি পালো ক্ৰিকেট ওয়াজ বিং প্লেড বাই আস ইন দা গাৰ্ডেন দ্বিতীয়টো উদাহৰণলৈ যাওঁ দ্য বয় ওয়াজ ড্ৰাইভিং এ কাৰ এই সেন্টেন্সটো পাষ্ট কন্টিনিউয়াস টেন্সত আছে আৰু এইটো এক্টিভ ভয়েসত আছে এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিউতে ফার্স্ট রুলৰ মতে এ কাৰ অবজেক্টটো সাবজেক্ট হয় প্ৰথম ঠাইত বহিব তাৰ পাছতে বি ভাৰ্ব পাষ্ট টেন্সৰ বি ভাৰ্ব was বহিব যেহেতু কাৰ এ কাৰ একবচনত আছে সেইকাৰণে was বি ভাৰ্ব বহিব তাৰ পাছতে থাৰ্ড রুলৰ মতে being wordটো আহিব তাৰ পাছত ফোর্থ রুলৰ মতে মেইন ভাৰ্ব ড্ৰাইভৰ past participle form driven বহিব তাৰ পাছত ফিফথ রুলৰ মতে বাই প্ৰিপজিশন বহিছে তাৰ পাছতে সিক্স রুলৰ মতে এক্টিভ ভয়েসত থকা সাবজেক্ট দা বয় পেসিভ ভয়েসত অবজেক্টত বহিছে এনেদৰে দ্য বয় ওয়াজ ড্ৰাইভিং এ কাৰ সেন্টেন্সটো এক্টিভৰ পৰা পেসিভ ভয়েসলৈ নিউতে আমি পালো এ কাৰ ওয়াজ বিং ড্ৰাইভেন বাই দ্য বয় এনেদৰে কিছুমান নিৰ্দিষ্ট rules ব্যৱহাৰ কৰি আমি past continuous tenseত থকা assertive sentence বা বৰ্ণনামূলক বাক্যসমূহ ভয়েস পৰিৱৰ্তন কৰিব পাৰোঁ নেক্সট আমি আহিছো past perfect tenseলৈ যেতিয়া assertive sentence বা বৰ্ণনামূলক বাক্যবোৰ past perfect tenseত থাকে তেতিয়া তেনে সেন্টেন্সবোৰৰ ভয়েস পৰিৱৰ্তন কৰোঁতে আমি কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ অনুসৰণ কৰিব লাগে এই ৰুলছ কেইটা আমি এই প্যাটাৰ্ণটোত পাওঁ অবজেক্ট প্লাস হেড ভাৰ্ব প্লাস বিং প্লাস past participle form of main verb প্লাস by preposition প্লাস subject এই প্যাটাৰ্ণটোত আমি নিৰ্দিষ্ট কেইটামান ৰুলছ পাওঁ নিয়ম পাওঁ এই নিয়মবোৰ অনুসৰণ কৰি আমি past perfect tenseত থকা assertive sentence বা বৰ্ণনামূলক বাক্যবোৰৰ ভয়েস পৰিৱৰ্তন কৰিব পাৰোঁ
ফাৰ্ষ্ট ৰুলৰ মতে অবজেক্ট সাবজেক্ট হয় সেন্টেন্সৰ প্ৰথম ঠাইত বহিব তাৰ পাছত সেকেন্ড ৰুলৰ মতে হেড ভাৰ্ব বহিব তাৰ পাছত থাৰ্ড ৰুলৰ মতে বিন বহিব তাৰ পাছতে ফৰ্থ ৰুলৰ মতে মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহিব তাৰ পাছত ফিফথ ৰুলৰ মতে বাই প্ৰিপজিশন বহিব আৰু তাৰ পাছতে সিক্স ৰুলৰ মতে সাবজেক্ট অবজেক্ট হয় সেন্টেন্সৰ শেষত বহিব এতিয়া আমি এটা উদাহৰণলৈ যাওঁ এক নম্বৰ উদাহৰণ লৈ কৈছো দে হেড ডান দা ৱৰ্ক এই সেন্টেন্সটো এক্টিভ ভইচত আছে এই সেন্টেন্সটো পাষ্ট পাৰফেক্ট টেন্সত আছে এই সেন্টেন্সটো পেসিভ ভইচলৈ নিউতে আমি ফাৰ্ষ্ট ৰুলৰ মতে দা ৱৰ্ক অবজেক্টটো সাবজেক্ট হয় সেন্টেন্সৰ ফাৰ্ষ্ট প্লেসত বহিব প্ৰথম ঠাইত বহিব তাৰ পাছত সেকেন্ড ৰুলৰ মতে হেড ভাৰ্ব বহিব তাৰ পাছত থাৰ্ড ৰুলৰ মতে বিন বহিব তাৰ পাছত ফৰ্থ ৰুলৰ মতে ডু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান বহিছে তাৰ পাছত ফিফথ ৰুলৰ মতে বাই প্ৰিপজিশন বহিছে তাৰ পাছত সিক্স ৰুলৰ মতে এক্টিভ ভইচত থকা সাবজেক্ট দে পেসিভ ভইচত দেম হয় অবজেক্ট হিচাপে বহিছে আমি এনেদৰে এক্টিভ ভইচত থকা দে হেড ডান দা ৱৰ্ক সেন্টেন্সটো পেসিভ ভইচলৈ নিউতে আমি পাম দা ৱৰ্ক হেড বিন ডান বাই দেম দ্বিতীয়টো উদাহৰণলৈ গৈছো দা মেন হেড বিল্ড দা হাউচ এই সেন্টেন্সটো এক্টিভ ভইচত আছে এই সেন্টেন্সটো এটা পাষ্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স এই সেন্টেন্সটো পেসিভ ভইচলৈ নিউতে ফাৰ্ষ্ট ৰুলৰ মতে দা হাউচ অবজেক্টটো সাবজেক্ট হয় সেন্টেন্সৰ প্ৰথম ঠাইত বহিব সেকেন্ড ৰুলৰ মতে হেড ভাৰ্ব আহিব থাৰ্ড ৰুলৰ মতে বিন আহিব তাৰ পাছতে ফৰ্থ ৰুলৰ মতে বিল্ড মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বিল বহিব তাৰ পাছতে ফিফথ ৰুলৰ মতে বাই প্ৰিপজিশন বহিছে আৰু তাৰ পাছতে সিক্স ৰুলৰ মতে এক্টিভ ভইচত থকা সাবজেক্টটো পেসিভ ভইচত অবজেক্ট হয় সেন্টেন্সৰ শেষত বহিছে এনেদৰে আমি এক্টিভ ভইচত থকা সেন্টেন্স দা মেন হেড বিল্ড দা হাউচ এই সেন্টেন্সটো পেসিভ ভইচলৈ নিউতে দা হাউচ হেড বিন বিল্ড বাই দা মেন পালো এনেদৰে কিছুমান নিৰ্দিষ্ট গ্ৰামাৰ ৰুলছ অনুসৰণ কৰি পাষ্ট পাৰফেক্ট টেন্সত থকা বৰ্ণনামূলক বাক্য বা এছাৰ্টিভ সেন্টেন্স এক্টিভ ভইচৰ পৰা পেসিভ ভইচলৈ নিব পাৰি বা এছাৰ্টিভ সেন্টেন্সবোৰৰ ভইচ পৰিৱৰ্তন কৰিব পাৰি